প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক কুশলে আছা। মোৰ এই ভিডিঅ' ক্লাছলৈ তোমালোকক মই পুনৰ উষ্ম আদৰণি জনাইছোঁ। আজি এই ক্লাছৰ জৰিয়তে মই দশমমান শ্ৰেণীৰ একাদশ অধ্যায় যিটো আছে, মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী, এই অধ্যায়ৰ আন এটা অংশ লৈ তোমালোকৰ মাজত উপস্থিত হৈছোঁ। আজি আমি আলোচনা কৰিম যে প্ৰিজমৰ মাজেদি পোহৰৰ প্ৰতিসৰণ কেনেকৈ হয় আৰু এই প্ৰিজমৰ দ্বাৰা বগা পোহৰ কেনেধৰণে বিচ্ছুৰিত হয় আৰু এই বিচ্ছুৰিত পোহৰ পুনৰ কেনেকৈ সংযোজন হয়, এই কথাবিলাক আলোচনা কৰাৰ কাৰণে আজিৰ এই ভিডিঅ' ক্লাছত মই যত্ন কৰিম। এইখিনি কথা জনাৰ আগতে তোমালোকে দুটা কথা জনা দৰকাৰ। তোমালোকক দুটা কথা মই সোঁৱৰাই দিব বিচাৰিছোঁ। সোঁৱৰাই শব্দটো এইকাৰণে কৈছোঁ যে দুটা কথা তোমালোকে ইয়াৰ আগৰ অধ্যায় পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই অধ্যায়টোত পাই আহিছিলা। প্ৰথম কথাটো হ'ল যে যদি পোহৰ ৰশ্মি এটা মাধ্যমৰ পৰা বেলেগ এটা স্বচ্ছ মাধ্যমত প্ৰৱেশ কৰে বা সোমায়, তেতিয়াহ'লে সেই পোহৰৰ দিশ আৰু বেগৰ পৰিৱৰ্তন ঘটে। দ্বিতীয় কথাও পাইছিলে এটা, যে যদি পোহৰ লঘু মাধ্যমৰ পৰা গাঢ় মাধ্যমত সোমায়, তেতিয়াহ'লে প্ৰতিসৰিত ৰশ্মিবিলাক অভিলম্বৰ ওচৰ চাপে আৰু ওলোটা ক্ৰমে যদি গাঢ় মাধ্যমৰ পৰা লঘু মাধ্যমলৈকে পোহৰ সোমায়, তেতিয়াহ'লে সেই পোহৰ অভিলম্বৰ পৰা আঁতৰি যায়। এই দুটা কথা আজি এই ক্লাছত আমি যিখিনি কথা আলোচনা কৰিম তাত প্ৰয়োজন হ'ব কাৰণে এই দুটা কথা মই সোঁৱৰাই দিছোঁ। আজি আমাৰ ক্লাছত প্ৰথমতে আমি ডিছকাশ্যন কৰিম যে গ্লাছ প্ৰিজমৰ মাজেদি পোহৰৰ প্ৰতিসৰণ কেনেকৈ হয়। সেই কথাটো জানিবলৈ হ'লে আমি প্ৰিজম কি এই কথাটো প্ৰথমতে কিন্তু জানিব লাগিব। প্ৰিজম হ'ল এনেকুৱা এক জ্যামিতিক আকাৰৰ সঁজুলি যাৰ 5খন পৃষ্ঠ থাকে, 3খন আয়তাকাৰ আৰু 2খন ত্ৰিভুজাকাৰ। সাধাৰণতে এনেকুৱা ধৰণৰ সঁজুলি দৈনন্দিন আমাৰ ঘৰুৱা কামত ব্যৱহাৰ নহয় কাৰণে অলপ বুজিবলৈ দিগদাৰ। তথাপিতো মই প্ৰিজমৰ যিটো আকৃতি, এই আকৃতিটো অলপ বুজাবলৈ এটা উদাহৰণ ল'ব বিচাৰিছোঁ। আমাৰ আছাম টাইপৰ যিবিলাক ঘৰ আছে, এই ঘৰবিলাকৰ চিলিঙৰ ওপৰৰ খিনি তোমালোকে কল্পনা কৰা। সেইবিলাক কেনেকুৱা হয়, এনেকুৱা ধৰণৰ হয় আছাম টাইপৰ ঘৰৰ চিলিঙৰ ওপৰৰ খিনি। দুইফালে দুখন ছাল থাকে, এই এখন ছাল আৰু তাৰ বিপৰীত ফালে আৰু এখন ছাল আছে। এই দুখন ছালেই হ'ল আয়তাকাৰ। এই এখন আয়তাকাৰ আৰু বিপৰীত ফালে থকা ছালখনো আয়তাকাৰ। দুখন ছাল যি থাকে, এখন দুখন। আৰু চিলিংখন, য'ৰ ওপৰত ছালটো থাকে, চিলিংখন, এই চিলিংখনো আয়তাকাৰ। এই 3খন আয়তাকাৰ
আমাৰ ঘৰৰ যিটো ছাল এই ছালত থাকে আৰু ছালখনৰ দুইফালে শংকু আকৃতিৰ বা ত্ৰিভুজাকাৰ দুখন মুধচ থাকে এই এখন আৰু তাৰ বিপৰীত ফালে আন এটা মুধচ থাকে ত্ৰিভুজাকাৰ গতিকে এই দুটা ত্ৰিভুজাকাৰ পৃষ্ঠ আৰু তিনিটা আয়তাকাৰ পৃষ্ঠ মিলি পেলাই প্ৰিজম আকৃতিৰ বস্তুবিলাক হয় আমাৰ এই আলোচনাত গ্লাছেৰে তৈয়াৰী প্ৰিজমৰ কথা আলোচনা কৰা হ'ব গতিকে তাক আমি গ্লাছ প্ৰিজম বুলি কওঁ এনেকুৱা হ'ল প্ৰিজমৰ আকৃতি মই এটা সামান্য তোমালোকক ধাৰণাহে দিছো এতিয়া এই গ্লাছ প্ৰিজমৰ মাজেদি যদি পোহৰ আমি পাৰ হ'বলৈ দিওঁ তেতিয়াহ'লে কি হ'ব সেই কথাটো আমি আলোচনা কৰিবলৈ যত্ন কৰিছো তোমালোকে চোৱা এইটো এটা প্ৰিজম মই ত্ৰিভুজাকাৰ যিটো ভূমি এই ভূমিৰ ওপৰত ভূমি হিচাপে আমি প্ৰিজমটো অংকন কৰিছো গতিকে সন্মুখৰ ফালৰ পৰা দেখাত এই এনেকুৱা হ'ব এই প্ৰিজমটো যদি আমি এডাল পোহৰ ৰশ্মি এটা আমি পঠিয়াই দিওঁ তেতিয়াহ'লে এই পোহৰ ৰশ্মি গৈ প্ৰিজমত সোমাব ই তাৰ দিশৰ পৰিৱৰ্তন হ'ব কিয় হ'ব কেনেকৈ হ'ব মই অলপ পিছত ক'ম আৰু দিশৰ পৰিৱৰ্তন হৈ প্ৰিজমৰ পৰা যেতিয়া আকৌ ওলাই যাব আকৌ দিশৰ পৰিৱৰ্তন হিচাপে ওলাই যাব অৰ্থাৎ আমি এইডালক যদি আমি আপতিত ৰশ্মি কওঁ এইডালক আমি প্ৰতিফলিত ৰশ্মি কওঁ আকৌ যেতিয়া ওলাই যাব এইডালক আমি নিৰ্গত ৰশ্মি বুলি কওঁ অৰ্থাৎ এ বি আপতিত ৰশ্মি বি সি প্ৰতিফলিত ৰশ্মি আৰু সি ই নিৰ্গত ৰশ্মি এতিয়া কিয় কেনেকৈ হয় এই কথাটো মই বিশ্লেষণ কৰিবলৈ যত্ন কৰিছো চাবা ধৰা হ'ল প্ৰিজমটোত এ বি এডাল আপতিত ৰশ্মি এই আপতিত ৰশ্মিডাল যেতিয়া প্ৰিজমৰ ভিতৰত সোমাব ই যিহেতু কাচেৰে তৈয়াৰী অৰ্থাৎ বেলেগ মাধ্যম এটাৰ পৰা আন এটা মাধ্যমলৈকে সোমাব গতিকে ইয়াৰ দিশৰ পৰিৱৰ্তন কিন্তু যেহেতু অলপ আগতে মই তোমালোকক কৈছো যে যদি পোহৰ লঘু মাধ্যমৰ পৰা গাঢ় মাধ্যমত প্ৰৱেশ কৰে তেতিয়া হি অভিলম্বৰ কাষ চাপে এই এবিডাল আপতিত ৰশ্মি ই লঘু মাধ্যমৰ পৰা গাঢ় মাধ্যমত সোমাইছে আমি যদি এই বি বিন্দুত এটা পি কিউ প্ৰতিসাৰক পৃষ্ঠৰ ওপৰত এম এম ডেছ এডাল অভিলম্ব অংকন কৰো এই ৰঙাডাল অভিলম্ব এই অভিলম্ব অংকন কৰো তেতিয়াহ'লে এই এ বি আপতিত ৰশ্মিডাল যদিও এই পিনে যাব লাগিছিল ই কিন্তু যেহেতু লঘু মাধ্যমৰ পৰা গাঢ় মাধ্যমত প্ৰৱেশ কৰিছে গতিকে ই অভিলম্বডালৰ কাষ চাপিব এনেকে নগৈ পেলাই হি কাষ চাপি এনেকে যাব এতিয়া এই বি সি প্ৰতিসাৰক ৰশ্মিডাল যেতিয়া সি বিন্দুত প্ৰিজমত ইয়াত আহিব তেতিয়া আকৌ হি গাঢ় মাধ্যমৰ পৰা লঘু মাধ্যমলৈকে গৈছে গতিকে ইয়াত যদি আমি আন এডাল এন ডেছ এডাল অভিলম্ব অংকন কৰো তেতিয়াহ'লে যেহেতু এই পোহৰ ৰশ্মিডাল গাঢ় মাধ্যমৰ পৰা আকৌ লঘু মাধ্যমলৈকে গৈছে গতিকে হি অভিলম্বৰ পৰা আঁতৰি যাব অৰ্থাৎ এই ৰশ্মিডাল যদিও এনেকে যাব লাগিছিল এই অভিলম্বডালৰ পৰা হি এনেকে নগৈ ইয়াৰ পৰা হি আঁতৰি এনেকে ওলাই যাব অৰ্থাৎ সি ই হিচাপে ওলাই যাব গতিকে ইয়াত এ বি আপতিত ৰশ্মি বি সি প্ৰতিফলিত ৰশ্মি সি ই নিৰ্গত ৰশ্মি যেহেতু এটা মাধ্যমৰ পৰা পোহৰ আন এটা মাধ্যমলৈকে প্ৰৱেশ কৰিছে সেই হিচাপে তাৰ দিশৰ পৰিৱৰ্তন কৰিছে
আপতিত ৰশ্মি আৰু অভিলম্বই সৃষ্টি কৰা কোণটোক কোৱা হয় আপতন কোণ প্ৰতিহৰিত ৰশ্মি আৰু অভিলম্বই সৃষ্টি কৰা কোণটো প্ৰতিসৰণ কোণ আনহাতে নিৰ্গত ৰশ্মি আৰু অভিলম্বই সৃষ্টি কৰা কোণটো নিৰ্গত কোণ বুলি কোৱা হয় গতিকে এই ধৰণে প্ৰিজমৰ মাজেদি পোহৰ প্ৰতিসৰণ হয় ইয়াতে প্ৰিজমৰ এই কোণবিলাকক কিন্তু কোৱা হয় আকৌ প্ৰিজমৰ কোণ ইয়াত আন এটা খুব গুৰুত্বপূৰ্ণ কথা তোমালোকে মন কৰিবা যে এই আপতিত ৰশ্মিডাল যদি আমি পিছফালে সৰল ৰৈখিকভাৱে বঢ়াই দি থাকো আনহাতে নিৰ্গত ৰশ্মিডালো যদি পিছফালে সৰল ৰৈখিকভাৱে আমি বঢ়াই দি থাকো তেতিয়াহ'লে আপতিত ৰশ্মিৰ সন্মুখ ভাগ আৰু নিৰ্গত ৰশ্মিৰ পিছৰ ভাগে মিলি ইয়াত এটা কোণৰ সৃষ্টি কৰিছে এই কোণটো বিচ্যুতি কোণ বা বিচ্ছুৰিত কোণ বুলি কোৱা হয় এংগেল অফ ডেভিয়েশ্যন সেইকাৰণে ইয়াক ডি আখৰেৰে বুজোৱা হয় বিচ্যুতি কোণ বা বিচ্ছুৰিত কোণ বুলিও কোৱা হয় বা ইংৰাজীত এংগেল অফ ডেভিয়েশ্যন বুলিও কোৱা হয় ইয়াৰ পৰা দুটা প্ৰশ্ন খুব দৰকাৰী HSLC পৰীক্ষাত আহে এটা হ'ল পোহৰ গ্লাছ প্ৰিজমৰ মাজেদি কেনেকৈ প্ৰতিসৰণ হয় ৰশ্মি চিত্ৰৰ সহায়ত বুজোৱা নম্বৰ 1 নম্বৰ 2 ভেৰি ইম্পৰ্টেণ্ট বিচ্যুতি কোণ বা বিচ্ছুৰিত কোণ কাক কোৱা হয় এই দুটা প্ৰশ্ন ইয়াৰ পৰা আহে গতিকে আশা কৰোঁ তোমালোকে আমাৰ প্ৰথম যিটো আজি পঢ়াৰ বিষয় প্ৰিজমৰ মাজেদি পোহৰৰ প্ৰতিসৰণ কেনেকৈ হয় তোমালোকে হয়তো বুজি পালা ইয়াৰ পিছত আমি দ্বিতীয় এটা কথালৈ আহো যে প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণ কেনেকৈ হয় আকৌ আমি ইয়াত তোমালোকে চোৱা এটা আমি গ্লাছ প্ৰিজম ৰাখিছো এই গ্লাছ প্ৰিজমৰ আমি এটা বগা পোহৰৰ কিৰণ পঠিয়াই দিছো বগা পোহৰ বুলি কোৱাৰ লগে লগে তোমালোকে এটা কথা জানিবা যে বগা পোহৰ হ'ল সাতটা ৰঙৰ সমষ্টি হ'ল বগা পোহৰ অৰ্থাৎ সাতটা ৰং লগ লাগি বগা পোহৰ সৃষ্টি হয় সেই সাতটা ৰং মনত ৰাখিবলগীয়া তোমালোকে জানা ইংৰাজী লেটাৰৰ এটা ক্ৰম আছে ভিব্ৰিঅ'ৰ ভি 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 হ'ল ভায়োলেট অসমীয়াত বেঙুনীয়া আই ইণ্ডিকো ঘৰ নীলা বা ঘন নীলা বি হ'ল ব্লু মানে নীলা জি গ্ৰীণ মানে সেউজীয়া ৱাই য়েলো হালধীয়া অ অৰেঞ্জ মানে কমলা বা সুমথিৰা আৰু আৰ ৰেড ৰেড মানে ৰঙা এই বেঙুনীয়া ঘন নীলা নীলা সেউজীয়া হালধীয়া কমলা আৰু ৰঙা এই সাতটা ৰঙৰ সমষ্টি হ'ল বগা পোহৰ এই বগা পোহৰ যেতিয়া তুমি এটা কিৰণ বগা পোহৰৰ কিৰণ এটা প্ৰিজমৰ মাজেদি পঠিয়াই দিয়া তেতিয়া এই বগা পোহৰবিলাক সিহঁতে বিভিন্ন ৰঙত পৃথক হৈ যায় ভাগ হৈ পেলাই পিছফালে যদি তুমি এখন পৰ্দা ৰাখা এই পৰ্দাত এই সাতটা ৰং তোমালোকে দেখা পাবা এই সাতটা ৰঙৰ যিটো উপাংশ বা বগা ৰঙৰ যিবিলাক উপাংশ সেই উপাংশবিলাক দেখা পাবা ইয়াত মন কৰিবা যে একেবাৰে তলত বেঙুনীয়া থাকিব আৰু একেবাৰে ওপৰত ৰঙা ৰংটো থাকিব যেহেতু ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি তোমালোকে তৰংগ দৈৰ্ঘ্যৰ বিষয়ে ইয়াৰ আগতে নৱম মান শ্ৰেণীত পাইছিলা তৰংগ দৈৰ্ঘ্য ৰঙা ৰঙৰ আটাইতকৈ বেছি গতিকে ইয়াই কম বেকা হ'ব আৰু বেগুনীয়া ৰঙৰ যেটো তৰংগ দৈৰ্ঘ্য কম ইয়াৰ সেইকাৰণে বেছি বেকা হৈ যাব আৰু সেই হিচাপে এই অনুক্ৰমত পোহৰবিলাক পৃথক হয়
আৰু এই বগা পোহৰ এই যে বেলেগ বেলেগ ধৰণে পৃথক হয়, এই পৃথকীকৰণ যিটো পৰিঘটনা ইয়াক কোৱা হয় বিচ্ছুৰণ বা ইংৰাজীত ডিসপাৰশন বুলি কোৱা হয়। বিচ্ছুৰণ বা ডিসপারশন। ডিসপারশন বুলি কোৱা হয়। আকৌ কৈছো পৰীক্ষাত খুব দৰকাৰী বিচ্ছুৰণ কাক বলে, যে বগা পোহৰ প্ৰিজমৰ মাজেদি তাৰ 7টা ৰঙৰ উপাংশলৈ পৃথক হয় আৰু এই পৃথকীকৰণ যিটো পৰিঘটনা এটোকে কোৱা হয় বিচ্ছুৰণ বা ডিসপারশন। আৰু এই 7টা ৰঙৰ যিটো পটি বা উপাংশ বা কালাৰ কম্পোনেন্ট, এই কালাৰ কম্পোনেন্টক একেলগে কোৱা হয় বৰ্ণালী। গতিকে এনেকৈ বগা পোহৰ 7টা ৰঙৰ উপাংশলৈ পৃথক হয়, পৃথকীকৰণটো কোৱা হয় বিচ্ছুৰণ বা ডিসপারশন, আৰু 7টা ৰঙৰ উপাংশক একেলগে কোৱা হয় বৰ্ণালী বা স্পেকট্রাম। বৰ্ণালী বা স্পেকট্রাম বুলি কোৱা হয়। গতিকে আশা কৰো বুজি পাইছা। ইয়াৰ পৰা তোমালোকৰ 3টা প্ৰশ্ন হ'ব পাৰে, যেনে বগা পোহৰৰ কিৰণতাক কেনেকৈ বিভিন্ন ৰঙৰ উপাংশলৈ পৃথক কৰিব পাৰি, চিত্ৰ আঁকি দেখুৱা। এইবাৰ HSLC পৰীক্ষাত বোধহয় আহিছিল এই কুৱেশ্যনটো। দ্বিতীয় এটা প্ৰশ্ন আহিব পাৰে যে বৰ্ণালী কি বা স্পেকট্রাম যাক কোৱা হয় ইংৰাজীত, আৰু 3 নম্বৰ প্ৰশ্নটো হ'ব পাৰে যে বিচ্ছুৰণ বা ডিসপারশন বুলিলে কি বুজা। এই 3টা প্ৰশ্ন তোমালোকৰ আহিব পাৰে। এতিয়া আমাৰ আজিৰ ক্লাছৰ 3য় অংশলৈকে আহিছো। ইয়াত কোৱা হৈছে বগা পোহৰৰ বৰ্ণালীৰ পুনৰ সংযোজন কেনেকৈ হয়। এই সূৰ্যৰ ৰঙৰ বিচ্ছুৰণ সম্পৰ্কীয় যিটো প্ৰিজমৰ ব্যৱহাৰ কৰি কৰা হৈছিল, এইটো প্ৰথমতে কৰিছিল আমি সকলোৱে জানো এগৰাকী মহান বিজ্ঞানী ছাৰ আইজাক নিউটন। তেখেতে প্ৰথমতে প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণ কৰি দেখুৱাইছিল। তেওঁ নানান পৰীক্ষা কৰিছিল, আৰু এটা পৰীক্ষা কৰিছিল যে এটা প্ৰিজমৰ মাজেদি এইটো পোহৰ গৈছে, এইটো বিচ্ছুৰিত হৈছে, তেওঁ ইয়াৰ লগত অইন এটা প্ৰিজম উলটাকৈ ৰাখি এটা পৰীক্ষা কৰি চাব খুজিছিল যে কি হয়। তেওঁ উলটাকৈ অইন এটা প্ৰিজম এই বৰ্ণালী বিলাকৰ সন্মুখত ৰাখি পেলাই এটা পৰীক্ষা কৰি চাইছিল। চাই তেওঁ দেখিছিল যে এই বৰ্ণালী বিলাক এই প্ৰিজমৰ মাজেদি গৈ পেলাই পুনৰ এটা বগা পোহৰ হৈ ওলাই গৈছে। অৰ্থাৎ এই বগা পোহৰটো এটা প্ৰিজমৰ মাজেদি যাওঁতে যেনেকৈ 7টা ৰঙৰ উপাংশলৈ পৃথক হৈছিল, আকৌ এই 7টা ৰঙৰ যিটো বৰ্ণালী আছে, এই বৰ্ণালীবিলাক অইন এটা উলটাকৈ ৰখা প্ৰিজমৰ মাজেদি যাবলৈ দিওঁতে পুনৰি বগা পোহৰ হৈ ওলাই গৈছিল। এইটো পৰীক্ষাটো আহিব পাৰে যে 2টা প্ৰিজম ব্যৱহাৰ কৰি কেনেকৈ পোহৰৰ বিচ্ছুৰণ হয় চিত্ৰ আঁকি দেখুৱা। এনেধৰণৰ এটা প্ৰশ্ন আহিব পাৰে। গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ক্লাছৰ যোগেদি আমি বিশেষকৈ 3টা কথা আমি বিশ্লেষণ কৰিলো। এটা হ'ল প্ৰিজমৰ মাজেদি, গ্লাছ প্ৰিজমৰ মাজেদি পোহৰৰ প্ৰতিসৰণ কেনেকৈ হয়। 2 নম্বৰ, গ্লাছ প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণ কেনেকৈ হয়, আৰু বগা পোহৰৰ বৰ্ণালীৰ পুনৰ সংযোজন কেনেকৈ হয়। যেতিয়া এই বৰ্ণালীখিনি আন এটা প্ৰিজম ৰাখিছো, পুনৰ সংযোজন হৈ পেলাই আন এটা বগা পোহৰ হৈ ওলাই যাব।
তো এই তিনিটা কথা নিশ্চয় তোমালোকৰ কিছু সহজ লাগিছে। আশা কৰোঁ তোমালোকে ঘৰত এতিয়া কিতাপখন পঢ়াৰ পিছত এই ভিডিঅ' ক্লাছটো যেতিয়া চাবা, তাৰপিছত যেতিয়া কিতাপখন পঢ়িবা, তেতিয়া দেখিবা কথাবিলাক অলপ সহজ সহজ লগা যেন লাগিছে। গতিকে আজিৰ মই এই ক্লাছ ইয়াতে সামৰিছোঁ। পৰৱৰ্তী আন এটা উপাংশ, এই অধ্যায়ৰ এটা শেষ অংশ লৈ মই অতি সোনকালে এটা ভিডিঅ' ক্লাছত আহিম। তাত আমি আলোচনা কৰিম যে এই পোহৰৰ প্ৰতিসৰণৰ পৰিঘটনাবিলাকক হিচাপে আমি দৈনন্দিন জীৱনত কিছুমান বস্তু দেখা পাওঁ। যেনে আমি ৰামধেনু দেখা পাওঁ, ৰামধেনুৰ গঠন কেনেকৈ হয়, আকাশখননো আমি নীলা কিয় দেখোঁ, তৰাবিলাকনো কিয় তিৰবিৰাই থাকে, সূৰ্যটো উদয় হোৱাৰ সময়ত বা অস্ত যোৱাৰ সময়ত কেলেই ৰঙচুৱা দেখা পাওঁ। এই গোটেই প্ৰশ্নবিলাকৰ উত্তৰ বিশ্লেষণ কৰিবলৈ মই অতি সোনকালে আন এটা ক্লাছলৈ মই আহিম। গতিকে আজিৰ এই ক্লাছ ইয়াতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ তোমালোকে ভালকৈ পঢ়া শুনা কৰি এই ক্লাছবিলাক সহজ কৰিবা বুলি মই আশা কৰিছোঁ। তোমালোকে এই ভিডিঅ' ক্লাছটো উপভোগ কৰি মোক সহযোগিতা আগবঢ়োৱাৰ কাৰণে আটাইলৈকে মই ধন্যবাদ জনাইছোঁ।